ছাত্ৰীসকল নমস্কাৰ। মই যে পুনৰ আন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আশা কৰোঁ সকলোৱে ভালে কুশলে আছে। ছাত্ৰীসকল, আমি জানো আমাৰ বাবে আমি মানৱ জাতিৰ বাবে স্বচ্ছতা বা ক্লিনলিনেছ এইবোৰ কিমান প্ৰয়োজন নহয় জানো। আমি যিমানে ক্লিনলিনেছ মানে স্বচ্ছতা আমি বজাই ৰাখিব পাৰোঁ বা চাফ সুথৰা কৰি নিজকে ৰাখিব পাৰোঁ বা আমাৰ ছাৰাউণ্ডিং আমাৰ ওচৰে পাঁজৰে যিবোৰ পৰিৱেশ সেইবোৰত যদিহে আমি স্বচ্ছতা বজাই ৰাখিব পাৰোঁ তেতিয়া আমাৰ বাবে কিমান মানে ভাল কথা হয় সেইটো চবেই জানে। এটা কথাটো হ'ল যোৱা বছৰেও এটা প্ৰগ্ৰেম বুলি ক'ব লাগিব এতিয়া, এটা অনুষ্ঠান বুলি ক'ব লাগিব, যিটো মানে দুসপ্তাহ ধৰি মানে পালন কৰা হয়। সেইটো এইবাৰো মানে পালন কৰিবলৈ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই এটা নটিচ উলিয়াই দিছে। এই প্ৰগ্ৰেমৰ নামটো হ'ল স্বচ্ছতা পখৱাৰা। স্বচ্ছতা পখৱাৰা বুলি কৈছে। গতিকে এই স্বচ্ছতা পখৱাৰাত আমি কি কৰিব লাগিব কেতিয়াৰ পৰা সেইটো মই এতিয়া আপোনালোকক বিতংকৈ ক'ম বুলি ভাবিছোঁ বা জনাম বুলি ভাবিছোঁ। কথাটো হ'ল আমাৰ স্কুলবোৰত বিদ্যালয়বোৰত যিটো আমি কৰিবলগীয়া বা কৰি দেখুৱাবলগীয়া থাকে নহয় জানো, সেইবোৰ এতিয়া আমি কৰিব লাগিব। যেনেকৈ ল'ৰা ছোৱালীবিলাকক আমি শিকাব লাগিব। আচলতে কেৱল ল'ৰা ছোৱালী বুলিয়েই নহয়, ইয়াত মানে আমাৰ ওচৰে পাঁজৰে থকা যিটো সমাজ আছে, এই সমাজৰ যিবোৰ মানুহ আছে, ব্যক্তি আছে, তেওঁলোককো আমি সকলোকে সজাগ কৰিবলৈ মানে জনাবলৈ শিকাবলৈ আমি এই কি ক'ম উৎসৱ বুলিও ক'ব পাৰিব এটা অনুষ্ঠান বুলি ক'ব পাৰিব, সেইটো আমি এতিয়া পালন কৰিব লাগিব, যিটোৰ নাম দিয়া হৈছে স্বচ্ছতা পখৱাৰা বুলি দিয়া হৈছে। গতিকে সেইটো আমি কেতিয়াৰ পৰা পালন কৰিম আপোনালোকে যদি গম পাইছে ঠিকেই আছে, যদি গম পোৱা নাই মই এতিয়া জনাম বুলি এই ভিডিঅ'টো আপোনালোকৰ মাজলৈ আনিছোঁ। চাওক, এইটো কাহিলী পাৰাৰ পৰা আহিছে, ঠিক আছে, মিছন ডাইৰেক্টৰৰ পৰা আহিছে সেইটো। চাওক, ইয়াত লিখা আছে ছাবজেক্টত ৰিগাৰ্ডিং অবজাৰভেশ্যন এণ্ড স্বচ্ছতা অফ স্বচ্ছতা পখৱাৰা 2024। চাওক, ইয়াত যদি আমি পঢ়োঁ, এবাৰ পঢ়ি শুনাই দিছোঁ অলপ শুনি যাব। ছাৰ, মেডাম, with a reference to the subject and later under reference, I am to inform you that, like previous year, this year also Department of School Education, Government of India has directed to observe Swachhata Pakhwara in convergence with Ministry of Jal Shakti with a focus on cleanliness, sanitation and hygiene practices in educational institutions across the state from 1st to 15th September 2024. চাওক, গম পালে নহয় জানো? ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যনে এতিয়া মানে সিদ্ধান্ত লৈছে, সেইটো হ'ল আমাৰ স্কুলবোৰত, আমাৰ স্কুলৰ চৌহদত বা আশে পাশে থকা যিটো পৰিৱেশ আছে, যিটো সমাজ আছে, সেইবোৰত আমি মানে স্বচ্ছতা বজাই ৰাখিবলৈ ক্লিনলিনেছ, চেনিটেশ্যন, হাইজিন সেইবোৰ গোটেইটো একেটাই অৰ্থ বুজাই বাৰু, মানে স্বচ্ছতাই বুজায়, ঠিক আছে। সেইবোৰ মানে বজাই ৰাখিবলৈ মানে কি কৰিবলৈ কৈছে, এটা প্ৰগ্ৰেমৰ দৰে মানে এটা আচলতে এৱেৰনেছ প্ৰগ্ৰেম বুলি ক'ব লাগিব, সেইটো মানে পাতিবলৈ কৈছে। ডেটটো তাৰিখটো দিয়া আছে, চাওক, 1 ছেপ্টেম্বৰৰ পৰা 15 ছেপ্টেম্বৰলৈকে। এতিয়া আমি কেনেকৈ পাতিম সেইটো ইয়াত এইটো লিখা আছে, চাওক তলত আছে, ইউ আৰ therefore directed to instruct schools under your jurisdiction to observe the Swachhata Pakhwara week and carry out all the suggested activities. চাওক, মানে আপোনালোকৰ বা আমাৰ যিটো স্কুল আছে, সেই স্কুলবোৰৰ মানে কিছুমান এক্টিভিটি আমি কৰিব লাগিব, সেইটো ডে ৱাইজ কৰিব লাগিব। আৰু আজি যেনিবা ধৰি লওক 1 তাৰিখত যি মানে এক্টিভিটি কৰা হৈছে, সেই এক্টিভিটিটো আমি কি কৰিব লাগিব, এটা গুগল লিংক দিব দেই পিছত, মানে যিদিনাখন 1 তাৰিখৰ সেইদিনাখনেই এটা গুগল লিংক পোৱা যাব। এই গুগল লিংকত আমি ফটো মাৰি আমি কৰা মানে আমি যিবোৰ এক্টিভিটি কৰিছোঁ, সেই এক্টিভিটিবোৰ আমি গুগল লিংকত মানে হেৰি কৰিব লাগিব, আপলোড কৰি দিব লাগিব। এইটো মানে কথাটো কোৱা হৈছে, এই স্বচ্ছতা পখৱাৰাৰ এটা অংশ মানে সেইটো, ঠিক আছে। ইয়াত চাওক, the day was suggested action plan for Swachhata Pakhwara
2024 received from Government of India enclosed here with for their necessary action. Also, Google link will be provided to upload their voice data, photograph, video, etc. মানে যদি আপোনালোকে ফটো মাৰে সেইটো আপলোড কৰিব লাগিব, ভিডিঅ' কৰিলেও সেইটো আপলোড কৰিব লাগিব, কিবা যদি ডেটা আছে মানে টেক্সচুৱেল আৰু লিখা বা লিখনি সেইটো মানে আপোনালোকে আপলোড কৰিব লাগিব, এইটো কথাটো মানে ইয়াত কোৱা হৈছে। In the Google tracker of MOE goal every day before 4 p.m. ঠিক আছে, মানে কথাটো এইটোৱে। 1 তাৰিখে যদিহে কোৰ্ছ এক্টিভিটি 1 তাৰিখে আপোনালোকে 4 বজাৰ আবেলি 4 বজাৰ আগে আগে ন বা তেতিয়ালৈকে আপলোড কৰি শেষ কৰিব লাগিব মানে কামবোৰ, সেইটো মানে ইয়াত কোৱা হৈছে। গতিকে ভাবক এটা স্বচ্ছতা মানে বজাই ৰাখিবলৈ কি কি কৰিবলগীয়া হয়, ঠিক আছে, সেইবোৰ ভাবক, তাৰপাছত আপোনালোকে নিজে কৰিবলৈ চেষ্টা কৰক, সেইটোৱে আছিলে। আৰু কথাটো হ'ল এই নটিচটো বা এই নটিফিকেশ্যনটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ হয়, আৰু সেই নটিফিকেশ্যন বা এই নটিচটো গভৰ্ণমেণ্ট ইণ্ডিয়া দিয়াৰ বাবেহে আমাৰ অসমে ষ্টেট গভৰ্ণমেণ্টে এই নটিফিকেশ্যনটো বা এই নটিচটো এতিয়া উলিয়াই আমাৰ মাজলৈ পঠাই দিছে। থেংক ইউ। ছাবস্ক্ৰাইব কৰিব যদিহে ভিডিঅ'টো ভাল পাইছে, আৰু লাইক আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।